এখন চিৰিয়েলৰ আধা ঘণ্টাৰ এপিছড এটা বনাওঁতে যে কিমান মানুহৰ কষ্ট জড়িত হৈ থাকে সকলোখিনি দেখুৱাম মই আপোনালোকক এই ভিডিঅ'টোৰ মাজেৰে আহক তেনেহ'লে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ৰেঙনি ষ্টুডিঅ'ৰ পৰা এয়া চাওক মই মেকআপ লৈ আছোঁ আৰু মেকআপত যে এজন মানুহৰ লুকছটো কেনেধৰণৰ সলনি কৰি দিব পাৰে সেইটো আপোনালোকে জানে মেকআপ মানে এনেকুৱা নহয় যে অকল সৌন্দৰ্য বৃদ্ধিৰ কাৰণেহে কৰা যায় মেকআপৰো বহুতখিনি অৰ্থ আছে বিয়াৰ মেকআপৰ কথা নকওঁ বাৰু কিন্তু চিৰিয়েল মেকআপটো অলপ টাফ হয় কাৰণ এজন এটা বেলেগ কেৰেক্টাৰক বেলেগ এটা কেৰেক্টাৰৰ দিব লাগিব সেইটোৰ কাৰণে এভৰিথিং ড্ৰেছৰ পৰা আৰম্ভ কৰি লুকছটোৰ পৰা আৰম্ভ কৰি বডি লেংগুৱেজলৈকে সকলোখিনি কেৰি কৰিহে এটা চৰিত্ৰ মানে কৰিব পাৰি আৰু এইবোৰ হৈছে আমাৰ মানে শ্বুটিঙৰ পিছৰ আৰু আগৰ মুহূৰ্তত য'ত আমাৰ আড্ডা হাঁহি এইবিলাক চলি থাকে তাৰে মাজে মাজে কষ্টও কিছুমান আৰু এয়া আমি আহিছোঁ জোৰণ দিবলৈ তো দেখিছে অভিনেত্ৰীগৰাকীক আৰু বাকী সকলকো আপোনালোকে বেলেগ বেলেগ কি চিৰিয়েলত দেখিছে সকলোখিনি মোক কমেণ্ট কৰি জনাবচোন কাক চিনি পায় কাক আগতে লগ পাইছে কোনে কোন চিৰিয়েলত আপোনালোকে কোনগৰাকী অভিনেত্ৰী আপোনালোকৰ বাবে প্ৰিয় সকলোখিনি কমেণ্ট কৰি জনাব আৰু এতিয়া আমি কৰি আছোঁ এটা জোৰণৰ ছিকুৱেঞ্চ তো আপোনালোকৰ চাগে নিশ্চয় জানিবলৈ মন গৈছে যে আজিনো কাৰ জোৰণ দিবলৈ আহিছোঁ শ্বুটিং বুলি কৈ আছোঁ যেতিয়া চিৰিয়েলখননো কোনখন হয় সকলোখিনি কম বাৰু ইমান সোনকালে কৈ দিলে ছাছপেন্সটো দেখোন আপোনালোকৰ নোহোৱাই হৈ যাব এয়া হৈছে ৰাজীৱ তাৰপিছত এইজনী টিকলি কেমেৰা মানে তাইক টিকলি বুলি মাতে কাৰণে চবে আমিও টিকলি বুলি কৈছোঁ আৰু এয়া আমাৰ মেকআপত এইফালে পুৰা চলি এটা চিন এটা মানে 1 মিনিটৰ চিন এটা ওলাই নিবলৈকেও যে কিমান এটা ডাঙৰ ইউনিট জড়িত হৈ থাকে আপোনালোকে বাৰু এটা কথা বিশ্বাস কৰেনে মানুহে যে কয় যে মানুহৰ মুখত দিনটোৰ ভিতৰত এবাৰ নহয় কোনোবা সময়ত মানে সৰস্বতী বহে সেইকাৰণে কওঁতে সদায় পজিটিভ ক'ব লাগে ভাবোঁতে সদায় পজিটিভ ভাবিব লাগে কেতিয়াও নিগেটিভ শব্দ মুখেৰে ক'ব নালাগে ঠিক মোৰ লগত আজি তেনেকুৱা এটা ঘটনা ঘটিল এই যে আজি আমি গৈ আছোঁ যিডোখৰ জেগাত যাব ওলাইছোঁ আপোনালোকে গম পাবই অকণমান পিছত মই কেইদিনমান আগত মানে ভণ্টিক কৈ আছিলোঁ যে ক'ত হয় জেগাডোখৰ মই যদি এবাৰ যাব পাৰিলোহেঁতেন মোৰ কিন্তু যাব বহুত মন আছে দেই যদিও মোক এড্ৰেছটো দিছিলে কিন্তু মোৰ সমস্যাটো আছিল যে কাৰ লগত যাম কেনেকৈ যাম কিন্তু যেতিয়া আজি মই শ্বুটিঙলৈ আহি গম পালোঁ যে সেইডোখৰ জেগালৈকে আজি শ্বুটিঙত মানে গৈ আছোঁ লোকেশ্যন আমাৰ আজি তাতে মোৰ মানে উৎসাহৰ সীমা নাই আৰু তো আহি পাই গ'লোঁ সেই মন্দিৰ ভাগ আৰু সেই ভাগ মন্দিৰ আপোনালোকে বহুতেই চিনি পায় যেতিয়া গুৱাহাটীত পানী বাঢ়ে নহয় ব্ৰহ্মপুত্ৰৰ পানীৰ মাত্ৰা দেখুৱাবলৈ প্ৰায় সেই ছবিখন মানে দেখুৱাই থাকে প্ৰায় সেই মূৰ্তিহাল দেখুৱাই থাকে যেতিয়া দেখোঁ নিউজত হওক কাৰোবাৰ ভিডিঅ'ত হওক যেতিয়া দেখোঁ পানী বাঢ়ে নামে মানে মোৰ এনেকুৱা লাগে ক'তবা আছে মই যদি চাব যাব পাৰিলোহেঁতেন এড্ৰেছটো যদি পালোহেঁতেন কিন্তু মই যে সঁচাকৈ আজি নিজকে ইমান ভাগ্যৱান বুলি ফিল কৰিছোঁ নহয় আই এম চ' লাকি যে মই সঁচাকৈ সেই মন্দিৰত আহি এই 2 দিন আগত মই আলোচনা কৰিছিলোঁ যে এই মন্দিৰটোত মোৰ ইমান যাব মন গৈছে কাৰোবাক লগ পোৱা হ'লে কাৰোবাৰ লগত যাব পোৱা হ'লে ইমান ধুনীয়া লোকেশ্যন আপোনালোকে চাওকচোন যিহেতুকে বাবাৰ চৰণত মই আহি পাই গৈছোঁহি ইয়াতে ধূপ চাকি জ্বলাই লওঁ আৰু এইখিনি হৈছে শিৱ মন্দিৰ ইয়াতে মেইন কৃষ্ণ মন্দিৰ আছে শিৱ মন্দিৰ আছে আৰু লক্ষ্মী মাৰ মন্দিৰো আছে এনেকৈ ভাগ কৰি থোৱা আছে মই আহিছোঁ বৰ্তমান শিৱ মন্দিৰ ভাগৰ ভিতৰ ভাগত সেইটো কাৰণে গোটেই দিনটোত মই এই কথাটো বহুত বিলিভ কৰোঁ যে গোটেই দিনটোত কোন সময়ত আমাৰ মুখত সৰস্বতী বহে আমি নাজানো সেইকাৰণে এই গোটেই দিনটো আমি কথাবোৰ পজিটিভ ক'ব লাগে যিকোনো মনত যদি ইচ্ছা থাকে এনেকুৱা মানে পজিটিভলি ক'ব লাগে তেতিয়া কামবিলাক পজিটিভ হৈ গৈ থাকে মই লাহে অকণমান আগৰ পৰা স্পিৰিচুৱেলিটিৰ প্ৰতি মই অকণ মানে আকৰ্ষিত কোনোবাই ক'লেও মই বহুত আগ্ৰহেৰে শুনো কিমান মানিব পাৰিছোঁ কিমান নোৱাৰিছোঁ সেইটো মই নাজানো কিন্তু মই বস্তুবোৰ বহুত বিলিভ কৰি লওঁ আৰু চ' সেইটো কাৰণে আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যিকোনো কথা আপোনালোকে পজিটিভলি ক'বচোন পজিটিভলি কৰিব কোনোবাই কি কয় কি নকয় নিগেটিভটো বাদ দি পিনে আপুনি সেই কথাখিনিতো পজিটিভ বিচাৰিবলৈ চেষ্টা কৰিবচোন দেখিব আপোনাৰ লগত সব বস্তুবোৰ ভাল হ'ব পজিটিভ হ'বলৈ আৰম্ভ হৈ যাব এইফালে হৈ গ'ল মোৰ পূজা পাঠ কৰা আৰু এতিয়া গৈ আছোঁ বাকীখিনি লোকেশ্যন চাবলৈ লগতে আছে শ্বুটিং চলি আপোনালোকেতো গম পায়ে কিমানখিনি শ্বুটিং দেখুৱাব পাৰোঁ নোৱাৰোঁ নকওঁ কাৰণ টেলিকাষ্ট হোৱাৰ আগতে ইমান এনেকৈ দেখুৱাই দিয়ে আমাৰ আৰ্টিষ্টসকলৰ কাৰণে ৰিভিল কৰাটো মানা আছে তথাপিতো অকণমান শ্বুটিঙৰ দৃশ্যাংশ দেখুৱাব পাৰোঁ কিন্তু কোনখন চিৰিয়েলৰ কি কথা কেনেকৈ চলিছে সেইখিনি আমি ক'ব নোৱাৰোঁ আৰু পূজা চূজা কৰি আহিলোঁ বুলি ক'লোৱে নাই এইটো হৈছে আমাৰ কৃষ্ণ মন্দিৰ মানে সেই শিৱ মন্দিৰৰ পৰা ওপৰলৈ আহি কৃষ্ণ মন্দিৰ ইয়াতো মই ভিতৰ ভাগত সোমালোঁ আশীৰ্বাদ ল'লোঁ ইয়াত
বৃহস্পতিবাৰে ভোগ দিয়ে। তো পূজাৰীজনে মোক নিমন্ত্ৰণ জনালে, যদি পাৰোঁ বৃহস্পতিবাৰ এটাত যাবলৈ কৈছে, চেষ্টা কৰিম বাৰু মই আহিবলৈ। আৰু এয়া এইফালেদি নামি গৈ সেই স্পেচিয়েল লোকেশ্যনটো যিটো দেখিলে মোৰ মনটো একদম এনেকুৱা লাগে, আইঅ মন্দিৰভাগ ক'ত আছে, মই যদি চাব যাব পাৰিলোহেঁতেন। আৰু চাওক না, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এইখন। আৰু এইটো মন্দিৰ হৈছে চক্ৰেশ্বৰ মন্দিৰ। এই মন্দিৰটো আছে আপোনাৰ কামাখ্যা গেট পাৰ হৈ আমাৰ ফালৰ পৰা গ'লে। একজেক্টলি জেগাখিনিতো মই লোকেশ্যন ময়ো আপোনালোকক দিব নোৱাৰিম। চাওকচোন, এই মূৰ্তিটো যে আজি কিমান বছৰৰ পৰা দেখি আহিছোঁ নহয়। তো আজিৰ দিনটোত মই বহুত হেপ্পী আৰু এক্সাইটেড, আৰু এই এক্সাইটমেণ্টতে আৰু বহুত বিশেষ ভিডিঅ' কৰিব নোৱাৰিম। এইফালে আমাৰ শ্বুটিং আৰম্ভ হৈ গৈছেহি। মোৰ কেমেৰা অফ কৰি মই এতিয়া মোৰ যিটো মেইন কামত আহিছোঁ সেই কামটোত লাগিব লাগিব না। এক গুলিত আজি দুই চিকাৰ হৈ গৈছে। একটো শ্বুটিং, সেইটোও মই ভাল পাওঁ। এক্টিং মোৰ কাৰণে মানে বহুত কিবা বেলেগ এটা হেৰি হয়। মই মানে বহুত সুখী অনুভৱ কৰোঁ আৰু এক্টিং কৰি থাকিব পাৰিলে। যেনেকুৱা চৰিত্ৰই নহওক কিয়, শ্বুটিং নাটক এইবিলাক বুলি ক'লে মোৰ একদম ভাত চাত খাব নিদিলেও কথা নাই আৰু।